ঈশ্বৰৰ নাম ঘোষণা কৰাই হ'ল নামঘোষা। বাৰে বাৰে ভগৱানৰ নাম প্ৰকাশ কৰাই মানে নামঘোষা। সেই শাস্ত্ৰৰে আমি দুটামান উপদেশমূলক পদ আমি পাঠ কৰিবলৈ আগবাঢ়িছো। ৰাম হৰি বোল কৰিম ক্ষীৰ তেৱেকে সফল হোৱে মনুষ্য হৰি গুণ গাও ভাই কৰিয়া গুণ দেখে তুষ্ট গুণ লুবুধ মাধৱ ৰাম আনন্দে কৰিয়া হৰি গুণ গাৱে ভৱ সিন্ধু তৰিয়া হৰি কপাতে হৰি গুণ গাও ভাই আনন্দ কৰি মনে। সংসাৰত থাকিও বোকাত থাকিও পদুম অলিপ্ত, ভাল শব্দ নহয়, অহিক্ত নহয় জানো? বোকাত থাকিও পদুম নিষ্পৃহ, তেনেকৈ কিন্তু আপুনি বিষয়ত থাকিও আপুনি নাথাকিব পাৰে। মহাপুৰুষ মাধৱদেৱে আমাক বৰ ধুনীয়াকৈ এটা ৰাস্তা দিছে। আপুনি থাকিও নথকা আৰু নাথাকিও থাকিব পৰাকে মাধৱদেৱে এটা ৰাস্তা দিছে। আপুনি আছে কিন্তু নাই, নাই কিন্তু আছে। অন্তৰত এক ঈশ্বৰক ৰাস্তাটো চাব আপুনি কিমান ধুনীয়াকে দিছে। বাহিৰত নানা দেখিও অন্তৰত ভূত বাহিৰত জড়প্ৰায়, বুদ্ধিত সমস্ত তেজিও কওক বাহিৰত সংগ দেখায়ো কওক এহি মতে ৰাম লোকত ফুৰা বেড়ায়। মোক এটা হোষ্টেলৰ ল'ৰাই সুধিলে যে ছাৰ শৰণ ললো আজি হোষ্টেললৈ আহিলো, মই খাব পাৰিম নে নহয় হোষ্টেলত? মোক এজন ভকতে ফোন কৰিলে, বাপ যোৱা সপ্তাহত শৰণ ললো, পুলিচৰ চাকৰি কৰো, কামাখ্যা গেটত ডিউটি পৰিল, মই এতিয়া কি কৰিম? মোক সুধিছে মই শৰণ ললো, কৰ্মকাণ্ডীয় এটা অনুষ্ঠানৰ লগত মই কিবা প্ৰকাৰে জড়িত হ'ব লগা হ'ল, মই কি কৰিম এতিয়া? মাধৱদেৱে সেইজনৰ কাৰণে দুৱাৰখন বন্ধ কৰা নাই। চাওক, বুদ্ধিত সমস্ত তেজিও কওক বাহিৰত সংগ দেখায়ো কওক এহি মতে ৰাম লোকত ফুৰা বেড়ায়। কিন্তু প্ৰথমটো ঠিকে ৰাখিব লাগিব, আকৌ অন্তৰত এক ঈশ্বৰক চাওক। সেইটো 2 নম্বৰ কৈ বাকীখিনিত মিলা প্ৰীতিয়ে থাকি লাভ নাই। বেচিক্সটো মহাপুৰুষে কিন্তু ক'তো কম্প্ৰমাইজ কৰা নাই। বাকীখিনি চব কম্প্ৰমাইজ হ'ব, বেচিকটো কম্প্ৰমাইজ নহ'ব। কোনটো বেচিক? অন্তৰত এক ঈশ্বৰক। কোনটো বেচিক? বুদ্ধিত সমস্ত তেজিও কওক। এইকেইটা কিন্তু বেচিক্স, সেইকেইটা ফাউণ্ডেশ্যন, ফাণ্ডামেণ্টেল, সেইকেইটা কণ্ডিশ্যন, সেইকেইটা কিন্তু কেতিয়াও মানে সেইকেইটাত কম্প্ৰমাইজ নহ'ব। বুদ্ধি খটাবলৈ গ'লে দুখ হ'ব লাগিব। বুদ্ধিটো প্ৰয়োগ কৰিবলৈ দুখ হ'ব লাগিব। নহয়, বুদ্ধিৰে আপুনি বুদ্ধিৰ ফালৰ পৰা বুদ্ধি মানে বুধ, জ্ঞানেৰে সৈতে আপুনি ত্যাগ কৰক। জ্ঞান বুদ্ধিৰে সৈতে আপুনি ত্যাগ কৰিব বস্তুটো। কিন্তু পৰিৱেশত পৰিস্থিতিত আপুনি ক'ৰবাত অৱস্থান কৰি আছে, ভিতৰৰ পৰা আপুনি নাই, বাহিৰত আপুনি সমাজখনক দেখুৱাই অকণমান থাকিব লগা হ'ল। সেই ৰাস্তাটোৰ কথাহে কৈছে মহাপুৰুষে। আকৌ আপুনি বুদ্ধিৰে সৈতে আছে, তাত নাথাকিলে কি লাভ আছে? মনটো তাতে আছে আপোনাৰ, ইছৰাম ইয়াত
এইটো পন্থত নোহোৱা হ'লে আমিও যাব পাৰিলোহেঁতেন ন সেই বুলি ভাবি তাত যোৱাই ভাল নহয় জানো যে পটকে সোমাই পালো আৰু ল'ৰাটো মতে কিন্তু এতিয়া আমিতো কেনেকৈ যাম তাতকৈ আপুনি যোৱাই ভাল সেই কথাটো তাৰমানে গতিকে সেইটোকে ক'লো যে আমাৰ হৰি ভক্তি জীৱনত বাটত এনে প্ৰয়োজন নাই যিটো প্ৰয়োজন নামঘোষাত মাধৱদেৱে ক'বলৈ বাকী ৰাখি থৈ গৈছে মই কৈছো নাই আৰম্ভণিতে সকলো কথা কৈ থৈ গৈছে আৰু শেষত গৈ কি বুলি ক'লে যে হৰি ভকতি ৰসিক হ'বৰ কাৰণে একান্ত যত্ন